পাইকান সংৰক্ষিত বনাঞ্চলত উচ্ছেদথলীত এটা উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে বিলাসীপাৰাৰ দৰে একে পৰিস্থিতিৰ সৃষ্টি হৈছে আৰু এইবাৰ উচ্ছেদিতই পুনৰ আৰক্ষীক ভাবুকি প্ৰদান কৰিছে তেওঁলোকে কৈছে যে লাঠি আৰু পিস্তল থৈ আহক তাৰ পাছত দেখা যাব এয়া হৈছে একাংশ বেদখলকাৰীৰ মৰখা এই ঘটনা গোৱালপাৰাৰ পাইকান সংৰক্ষিত বনাঞ্চলৰ ভূমি বেদখল কৰি থকা বহি থকা একাংশ বেদখলকাৰীয়ে খাকি পোছাকধাৰীক এইদৰে ভাবুকি প্ৰদান কৰিছে প্ৰস্তাৱ উত্থাপন হৈছে কাৰ পৰিচনাত পৰি কোনে তেওঁলোকক উচতনি দিছে গোৱালপাৰা যি বিলাসীপাৰাৰ ধুবুৰী বিলাসীপাৰাৰ যিটো ঘটনা সংঘটিত হৈছিল চাপৰত হেডনাখন বিধায়ক অখিল গগৈ উপস্থিত হৈছিল তাৰ পিছত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছিল আৰু আজি এই পাইকান সংৰক্ষিত বনাঞ্চলত যি পুৱা 6 বজাৰ পৰা উচ্ছেদ অভিযান চলিছিল তাৰ কিছু সময় পিছৰ পৰা তাত উচ্ছেদথলীত প্ৰৱেশৰ চেষ্টা কৰিছে এআইডিএফৰ প্ৰতিনিধি দল আৰু ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ একাংশ নেতাকৰ্মীয়ে তেওঁলোকে তাত উচ্ছেদ অভিযানৰ তেওঁলোকে প্ৰতিবাদ কৰিছিল আৰু সেই প্ৰতিবাদৰ মাজতে এইবাৰ পুনৰ উচ্ছেদিতসকল জাঙুৰ খাই উঠিছে তেওঁলোকে আৰক্ষীক মুকলিকৈ ভাবুকি প্ৰদান কৰিছে দেখা পাইছিল ধুবুৰীৰ বিলাসীপাৰাৰ চাপৰত যেতিয়া তেওঁলোকে আক্ৰমণ কৰিছিল এস্কেভেটৰ ভাঙিছিল তেতিয়া আৰক্ষীয়ে তেওঁলোকৰ ওপৰত লাঠি চাৰ্জ কৰিছিল কিন্তু এই সকল লোকে আমাৰ ওচৰত দৃশ্যাংশ আহি পৰিছে এই সকল লোকে এবাৰ এদৰে উঠি আহিছে আৰক্ষীক কৈছে যে প্ৰথমতে লাঠি পিস্তল থৈয়া তাৰ পিছত দেখা যাব মানে তেওঁলোকে মুকলিকৈ তেওঁলোকৰ যিধৰণে আক্ৰমণৰ ভংগী ইয়াৰ আগত যেনেকৈ তেওঁলোকে ইটা মাৰিছিলে শিল মাৰিছিলে বাহে আক্ৰমণ কৰিছিলে তেওঁলোকে আক্ৰমণ কৰিবলৈ আহিব আৰু তেওঁলোকে আৰক্ষীক কৈছে হাতত থকা পিস্তল আৰু লাঠি থৈ আহক তাৰ পাছত আমাৰ সৈতে যুঁজ কৰক এয়া হৈছে উচ্ছেদিতৰ মৰখা বেদখলকাৰী মৰখা আৰু বিলাসীপাৰাৰ চাপৰত চলা উচ্ছেদ অভিযানৰ সময়ত সংখ্যালঘু বেদখলকাৰীয়ে যে হিংসাত্মক পৰিস্থিতিৰ সৃষ্টি কৰিছিল একেই ঘটনা সংঘটিত হোৱাৰ দিশত এবাৰ আমাৰ গোৱালপাৰাৰ পাইকান সংৰক্ষিত বনাঞ্চলৰ সেই উচ্ছেদথলী য'ত 1038 বিঘা ভূমি বেদখলমুক্ত কৰাৰ লক্ষ্য লৈছিল প্ৰশাসনে য'ত প্ৰায় 10,000টা পৰিয়াল আছিল ইতিমধ্যে একাংশ আঁতৰি গৈছে এতিয়াও প্ৰায় 1080টা পৰিয়াল তাত আছিল বিদ্যাপাৰা বেদবাৰী আৰু আখুদবিত আজি পুৱা 6 বজাৰ পৰা অভিযান চলি আছে আৰু তাৰ মাজতে পাইকানত থকা 8টা মছজিদ 4খন বিদ্যালয় আৰু এখন মাদ্ৰাসা উচ্ছেদ কৰা হৈছে বেৰিকেড লগাই থোৱা হৈছে সাধাৰণ লোকৰ প্ৰৱেশ নিষিদ্ধ কৰা হৈছে কিন্তু এই সমগ্ৰ উচ্ছেদক লৈ ৰাজনীতি আৰম্ভ হৈছে এআইডিএফৰ লোক তাত উপস্থিত হৈছে যি এআইডিএফ দলে সংখ্যালঘু লোকসকলৰ ত্ৰাণকৰ্তা বুলি কয় কিন্তু সেই সংখ্যালঘু লোকসকলৰ তাত আজি বহু পলমকৈ এআইডিএফ উপস্থিত হৈছে আৰু তেওঁলোকে অখিল গগৈৰ পিছত তেওঁলোকলৈ সহানুভূতি কেনেকৈ ল'ব পাৰি কাৰণ প্ৰশ্ন উত্থাপন হৈছিল যে যি সংখ্যালঘুৰ ত্ৰাণকৰ্তা বুলি যোনটো দলক জনা যায় এআইডিএফ আৰু কংগ্ৰেছ তেওঁলোকতকৈ আগত গৈ বিলাসীপাৰাত এণ্টি মাৰিছিল অখিল গগৈয়ে তাৰ পাছত এটা কোনো ধৰণৰ সৰুঙাই বিচৰা নাই কংগ্ৰেছ আৰু এআইডিএফে কালি ৰখিবুল হুছেইনকৈ দেখা পোৱা গৈছিল উচুপনি তেখেতৰ চকুলো দেখা পোৱা গৈছিল উচুপনিৰ এখন নাটক আৰু আজি পুনৰ এআইডিএফ তাত উপস্থিত হৈছে আৰু এআইডিএফৰ দল উপস্থিত হোৱাৰ পাছতে এই ধৰণৰ উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে কিছু মন্তব্য আহিছে এম্বিয়েন্স আহিছে কেনেকৈ ভাবুকি প্ৰদান কৰিছে তেওঁলোকে আমি আপোনালোকক শুনাব বিচাৰিছো প্ৰশ্ন উত্থাপন হৈছে দেখিছে কিদৰে ভাবুকি প্ৰদান কৰিছে কোনে উচ্চতনি দিছে এই সকল লোকক কাৰণ মুখ্যমন্ত্ৰীয়ে নিজে এটা কথা প্ৰকাশ কৰিছিল জিলা প্ৰশাসনে এটা তথ্য দিছিল যে তাত যিমান সংখ্যক লোক আছিল তাৰ 90% লোক ইতিমধ্যে কিন্তু তাৰ পৰা আঁতৰি গৈছে তেওঁলোকে নিজৰ ভুল বুজি পাইছে তেওঁলোকে জানে যে তেওঁলোকে বনাঞ্চলৰ ভূমি দখল কৰি দীৰ্ঘদিন ধৰি বহি আছিল বন ধ্বংসযোগ্য কৰিছে তেওঁলোকে বন আইন উলংঘা কৰিছে কিন্তু এই যি 10% লোক আছে এই যি 10% লোক আছে এই সকল লোকক কোনটো ৰাজনৈতিক দলে ব্যৱহাৰ কৰিছে এওঁলোকক কোনে উচতাইছে এওঁলোকক আৰক্ষীক ভাবুকি দিবলৈ কোনে সাহ দিছে কাৰণ ইতিমধ্যে আমি দেখিছো এই সমগ্ৰ উচ্ছেদৰ ঘটনাক লৈ ৰাজনীতি আৰম্ভ হৈ গৈছে প্ৰত্যেকটো দলেই ইটো দলে সিটো দললৈ দুখ ঠেলিছে কংগ্ৰেছে কৈছে কালি বহু পলমকৈ বিলাসীপাৰাত
ৰকিবুল হুছেইন উপস্থিত হৈছিল আৰু প্ৰত্যক্ষভাৱে এই সমগ্ৰ উচ্ছেদৰ প্ৰথম বিৰোধিতা কৰা দলটো হৈছে কংগ্ৰেছ তেওঁলোকে আৰম্ভৰ পৰা কৈ আছিল যে উচ্ছেদ হ'ব নালাগে আৰু উচ্ছেদিতসকলে কৈছে যে কংগ্ৰেছৰ দিনত আমাৰ এনেকুৱা হোৱা নাছিল কিন্তু খিলঞ্জীয়া লোকসকলৰ স্বাৰ্থত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এটা কথা কৈছে যে আমি খিলঞ্জীয়া লোকসকলৰ স্বাৰ্থত আছো কিন্তু বেদখলকাৰী স্বাৰ্থত নাই তেওঁলোক ক'ৰ পৰা আহিছিল প্ৰশ্ন উত্থাপন হ'ব আৰু আৰক্ষীক আক্ৰমণ কৰিবলৈ যোৱা সকল কোনটো পৰ্যায়ৰ লোক হ'ব তেওঁলোকে কি কাৰণে আৰক্ষীক আক্ৰমণ কৰিব পাৰে কাৰণ বিলাসীপাৰাত তেওঁলোকৰ যি চৰিত্ৰ তেওঁলোকৰ যি যুদ্ধংদেহী মনোভাৱ তেওঁলোকৰ যি আক্ৰমণাত্মক ৰূপ ইতিমধ্যে দেখা পোৱা গৈছে আৰক্ষী প্ৰশাসনে কঠোৰ হাতেৰে দমন কৰিছিল আৰু আজিও যে এই পৰিস্থিতিৰ সৃষ্টি হ'ব সেই কথা কিন্তু গোৱালপাৰা প্ৰশাসনে জানিছিল যাৰ কাৰণে তেওঁলোকে আগতীয়াকৈ বহু সংখ্যক মোতায়েন কৰিছিল নিৰাপত্তাৰক্ষী মোতায়েন কৰিছিল CRPF মোতায়েন কৰিছিল তাৰ পাছতো একাংশই ভাবুকি প্ৰদান কৰি আছে তেওঁলোকে কৈছে যে লাঠি পিস্তল থৈ আহক এই ধৰণৰ ভাবুকি ভাবক এই অসমৰ অৱস্থা বেদখলকাৰীৰ মৰখা একাংশ সন্দেহজনক সংখ্যালঘু লোকৰ মৰখা তেওঁলোকে আৰক্ষীক আক্ৰমণ কৰিব পাৰে তেন্তে সাধাৰণ লোকক তেওঁলোকে কি কৰিব পাৰিব আৰু এইটো এটা ডাঙৰ কথা এনেকুৱা একাংশ সংখ্যালঘু বেদখলকাৰী লোক যি অঞ্চলত আছে সেই অঞ্চলসমূহত মাটি দখল ভূমিকেন্দ্ৰিক সংঘাত এনেবোৰ ঘটনা বৃদ্ধি পাই আহিছে আৰু এইবোৰ লোকে এনেকুৱা সংখ্যক লোক যিসকলে পথাৰ মাটি দখল কৰে চৰকাৰৰ মাটি দখল কৰে নদী পাৰ থকা মাটি দখল কৰে বনভূমি দখল কৰে বনাঞ্চলৰ ভূমি দখল কৰে পাইকান সংৰক্ষিত বনাঞ্চল যিখন অত্যন্ত এখন গুৰুত্বপূৰ্ণ বনাঞ্চল যিখনৰ 1038 বিঘা ভূমি তেওঁলোকে দখল কৰি ৰাখিছে আৰু সেই ভূমি উচ্ছেদ কৰিবলৈ যোৱা আৰক্ষী বিষয়া তেওঁলোকে দম দিছে ভাবুকি প্ৰদান কৰিছে যে কৈছে লাঠি পিস্তল থৈ আহক তাৰ পিছত দেখা যাব মানে তেওঁলোকে দাগ উঠালৈ ওলাব তেওঁলোকে হাতত বাহ লৈ ওলাব তেওঁলোকে হিলগুটি নিক্ষেপ কৰিব এই ধৰণৰ মনোবৃত্তি আছে এইসকল উচ্ছেদিত লোকৰ কিন্তু এসকেভেটৰ আৰু অন্য স্থানত যদি তেওঁলোকে এবাৰ আক্ৰমণ কৰিবলৈ যায় তেন্তে এবাৰ অধিক ভয়ংকৰ পৰিস্থিতিৰ সৃষ্টি হ'ব বুলি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ইতিপূৰ্বে স্পষ্ট কৰি দিছিল আৰু কৈছে ৰাজনৈতিক দলসমূহৰ যিটো চৰিত্ৰ এই উচ্ছেদৰ সময়ত আমি দেখিছো বিশেষকৈ আজি উচ্ছেদৰ যিখিনি স্থানত বেৰিকেড লগাই দিয়া হৈছিল সকলো ৰাস্তা বন্ধ কৰি দিয়া হৈছিল তাত প্ৰথমতে উপস্থিত দলটো হৈছে AIUDF কালি ধুবুৰীত তেওঁলোকে এটা অদ্ভুত ধৰণৰ স্লোগান দি জম্মু কাশ্মীৰৰ পিছত প্ৰথমটো তেওঁলোকে স্লোগান আহি ধুবুৰীত দিছে সেইটো দলৰ পৰা আৰু কি আশা কৰিব পাৰি তেওঁলোকে আজি পুনৰ উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰিছে লগতে হাত উজান দিছে ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি SMSS তেওঁলোকো গৈছে কেৱলকৈ AIUDFৰ বিধায়কে প্ৰতিবাদ সাব্যস্ত কৰিলে হাতে হাতে প্লেগাৰ্ড লৈছে তেওঁলোকে আৰু উচ্ছেদথলীত প্ৰৱেশ কৰিছে প্ৰৱেশৰ চেষ্টা চলাইছে যাতে তেওঁলোক ভিতৰলৈ যাব পাৰে কিন্তু প্ৰশাসনে পুৱাৰ ভাগৰ পৰা কোনো লোকৰ প্ৰৱেশ তাত বন্ধ কৰি দিছিল কোনো লোকক তালৈ যাবলৈ দিয়া নাছিল অন্য নালাগে সংবাদ মাধ্যমৰ প্ৰৱেশ তেওঁলোকে বন্ধ কৰি দিছিল যাতে কোনো ধৰণৰ উচতনিমূলক ঘটনা তাত ঘটিব নোৱাৰে কিন্তু আৰক্ষী আৰু প্ৰতিবাদকাৰীৰ মাজত ইতিমধ্যে হতাহতি হৈছে আৰু একাংশ লোক ওলাই আহিছে তেওঁলোকৰ লক্ষ্য এটাই যাতে কেনেকৈ এটা হুলস্থুলীয়া পৰিৱেশৰ সৃষ্টি কৰিব পাৰে এয়া হৈছে দৃশ্যাংশ এয়া উচ্ছেদিত এইধৰণে প্ৰথমতে আহি দম দিছে যে প্ৰথমতে পিস্তল থৈয়া লাঠি থৈয়া তাৰ পিছত দেখা যাব এইবোৰ হৈছে একাংশ ধুবুৰীত যিটো পৰিৱেশৰ সৃষ্টি হৈছিল ধুবুৰীত নিষিদ্ধ মাংস উদ্ধাৰৰ পাছত এনেকুৱা একাংশ সন্দেহজনক লোকেই সেই স্থানত এনেকুৱা উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰিছিল আজিও পুনৰ তেনে উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰিবলৈ গৈছে বিলাসীপাৰাৰ চাপৰৰ দৰে একেই পৰিস্থিতিৰ সৃষ্টি হৈছে পাইকান সংৰক্ষিত বনাঞ্চলত এইসকল লোক আমাৰ সংৰক্ষিত বনাঞ্চলসমূহ সত্ৰভূমি বেদখল কৰি তেওঁলোক বহি আছে কিন্তু তেওঁলোকৰ ওচৰত যাৱতীয় নথিপত্ৰ নাই তেওঁলোকক যদি নথিপত্ৰ দেখুৱাবলৈ যায় নথিপত্ৰ নাই কোৱা হৈছে সন্দেহ কৰা হৈছে অভিযোগ আছে যে কংগ্ৰেছৰ দিনতে তেওঁলোকক আনি বহাইছিল আৰু তেওঁলোকক কংগ্ৰেছে ভাল পায় কংগ্ৰেছক তেওঁলোকে ভাল পায় তেওঁলোকে এটা কথা কৈছিল যে কংগ্ৰেছৰ দিনত আমাৰ এনেকুৱা দুখ দুৰ্দশা হোৱা নাছিল কংগ্ৰেছে আমাক এনেকুৱা ধৰণৰ উৎখাত কৰা নাছিল কিন্তু বিজেপি চৰকাৰে কৰিছে আৰু কালিও ৰকিবুল হুছেইন উপস্থিত এটা অদ্ভুত মন্তব্য কৰিছিল যে বিজেপিয়ে সাপ হৈ খুটে বেজ হৈ জাৰে অখিল গগৈয়ে মন্তব্য কৰিছিল এইসকলক ভূমিপট্টা দিব লাগে অখিল গগৈৰ মতে এইসকল লোকক ভূমিপট্টা দিব লাগে অসমবাসী ৰাইজে ইয়াৰ মন্তব্য দিব পাৰে আপোনালোকে আমাৰ মোৰ লাইভত আপোনালোকে মন্তব্য দিব পাৰে এলোকক উচ্ছেদ কৰিব লাগে নে নালাগে ক'ৰ পৰা আহিছিল তেওঁলোকৰ লিগেসি কি আছে কেতিয়া তেওঁলোকে ঘৰ বনাইছিল কাৰ পৰা তেওঁলোকে মাটি ক্ৰয় কৰিছিল চৰকাৰী খাজনা তেওঁলোকে ডিএনএ নিদিয়ে মাটিৰ খাজনা তেওঁলোকে ডিএনএ নিদিয়ে ম্যাদী পট্টাৰ মাটিৰ পট্টা তেওঁলোকৰ ওচৰত আছে না নাই কোনো ধৰণৰ নথিপত্ৰ নাই কিন্তু তেওঁলোকে উলুটাই এতিয়া খাকি পোছাকধাৰী লোকক ভাবুকি প্ৰদান কৰিছে যে লাঠি বন্দুক পিস্তল থৈয়া তাৰ পিছত দেখা যাব মানে তেওঁলোকে আক্ৰমণ কৰিব এয়া হৈছে একাংশ
উচ্ছেদ চলোৱা স্থানৰ লোকৰ উদ্ভণ্ডালি আৰু তেওঁলোকে সীমা চেৰাইছে আটাইতকৈ ডাঙৰ কথা তেওঁলোকে সীমা চেৰাইছে তেওঁলোকক প্ৰশাসনে ডেডলাইন দিছিল 10 জুলাই 11 জুলাই দিনটো শুকুৰবৰীয়া নামাজৰ কাৰণে এই সকল লোকৰ কথা চিন্তা কৰি প্ৰশাসনে কালিৰাত উচ্ছেদ চলোৱা নাছিল আৰু তেওঁলোকেও সেই উচ্ছেদথলীত থকা কেইবাটাও মছজিদত শেষবাৰৰ কাৰণে কালি তেওঁলোকে শুকুৰবৰীয়া নামাজ তেওঁলোকে আদায় কৰিছে আৰু তাৰ পিছত যিসকল লোকে বুজি পাইছে এনেকুৱা নহয় যে সেই অঞ্চলটোত থকা সকলো লোকে তাত উৎপাত কৰিছে বা আৰক্ষীক আক্ৰমণ কৰিবলৈ আহিছে অধিকাংশ লোক তাৰ পৰা আঁতৰি গ'ল কিন্তু 10% লোক আছে প্ৰায় 1000টা পৰিয়াল আছে সেই 1000টা পৰিয়ালে এই ধৰণৰ উদ্ভণ্ডালি পৰিৱেশৰ সৃষ্টি কৰি আছে আৰু তেওঁলোকৰ লক্ষ্য এটাই তেওঁলোকে সন্মুখীকৈ আৰক্ষীৰ সৈতে যুঁজ কৰিব এইটো এটা চৰিত্ৰ এই বগা গঞ্জি পিনা দুজন লোক আছে তেওঁ প্ৰথমতে আহি কৈছে যে বন্দুক আৰু পিস্তল থৈয়া লাঠি থৈয়া তাৰ পিছত দেখা যাব কিন্তু প্ৰশাসনে নিয়াৰিকৈ এই উচ্ছেদ অভিযান চলাই দিবলৈ চেষ্টা কৰিছে তেওঁলোকে পৰিস্থিতি নিয়ন্ত্ৰণৰ চেষ্টা কৰি আছে কিন্তু এটা কথা স্পষ্টকৈ কোৱা হৈছে যদি প্ৰথমতে বেদখলকাৰীৰ ফালৰ পৰা আক্ৰমণ হয় বা বেদখলকাৰীয়ে যদি আক্ৰমণ কৰে তেন্তে হাত সাৱটি বহি নাথাকে অসম আৰক্ষী আৰু CRPF মুহূৰ্ততে তেওঁলোকৰ ওপৰত প্ৰত্যাক্ৰমণ কৰা হ'ব আৰু ARDF বা কংগ্ৰেছ বা ৰাইজৰ দল বা অখিল গগৈ যোনে যি ধৰণৰ ৰাজনীতি নকৰক উচ্ছেদ অভিযান চলিব বুলি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই স্পষ্ট কৰি দিছিল আৰু ইতিমধ্যে নতুনকৈ যিসকল আমাৰ লগত লাইভত জড়িত হৈছে তেওঁলোকক জনাইছো যে কটকটীয়া নিৰাপত্তা বেষ্টনীৰ মাজতো পুনৰ উচ্ছেদিতসকলে এক ভয়ংকৰ পৰিস্থিতিৰ সৃষ্টি কৰিবলৈ আহিছে তেওঁলোকৰ এটাই লক্ষ্য যে উচ্ছেদ কেনেকৈ বন্ধ হ'ব পাৰে মাজতে এজনে আত্মহননৰ চেষ্টা কৰিলে যাতে উচ্ছেদ অভিযান বন্ধ হয় কিন্তু তেওঁকো ততাতৈয়াকৈ হস্পিটেললৈ লৈ যোৱা হৈছে কিন্তু ৰাজনৈতিক দলৰ পৰিচনাত পৰি একাংশ বিৰোধী দলৰ পৰিচনাত পৰি এই ধৰণৰ উচ্চতনিত এই সকল লোক ওলাই আহিছে বুলি অভিযোগ উত্থাপন হৈছে আৰু আগতে সন্দেহ প্ৰকাশ কৰা হৈছিল যে ৰাজনৈতিক দল যেতিয়াই যাব বা ৰাজনৈতিক দলৰ প্ৰতিনিধি যেতিয়া যাব চৰকাৰৰ বিৰুদ্ধে এওঁলোকক উচ্চতাই দিয়াৰ সম্ভাৱনা আছিল আশংকা কৰিছিল জিলা প্ৰশাসনে তাৰ কাৰণে পুৱাৰে পৰা এই উচ্ছেদথলীলৈ যোৱা বিশেষকৈ বিদ্যাপাৰা বেতবাৰী আশুডুবি এই তিনিটা অঞ্চল পাইকান সংৰক্ষিত বনাঞ্চলৰ বিদ্যাপাৰা বেতবাৰী আৰু আশুডুবিলৈ যোৱা প্ৰত্যেকটো পথ বন্ধ কৰি দিয়া হৈছিল আৰু মূল পথটোত বেৰিকেড দি দিয়া হৈছিল যাতে কোনো লোক তালৈ যাব নোৱাৰে আৰু এই উচ্ছেদিতসকলৰ ওচৰত গৈ যাতে কোনো উচুপিব নোৱাৰে আৰু উচুপনি দি থাকোঁতে যাতে পুনৰ উচতাই দিব নোৱাৰে তেনেকুৱা ধৰণৰ ঘটনা যাতে সংঘটিত নহয় কিন্তু আৰক্ষী প্ৰশাসনে যিমানেই চেষ্টা নকৰক কিয় তাত উপস্থিত হৈছিল ARDFৰ প্ৰতিনিধি দল বিধায়কৰ দল আৰু লগতে আমাৰ যিটো KMSS আছে তেওঁলোকৰ দল উপস্থিত হৈছিল তাৰ পাছতে এতিয়া কিন্তু উত্তপ্ত হৈ পৰিছে পৰিস্থিতি আৰক্ষীক ভাবুকি প্ৰদান কৰি আছে ভাবুকি প্ৰদান কৰিছে এনে ধৰণেৰে ভাবক অসমত থাকি অসম আৰক্ষীক ভাবুকি প্ৰদান কৰিছে বেদখলকাৰীয়ে এয়া হৈছে বৰ্তমান অসমৰ অৱস্থা সাধাৰণ ৰাইজৰ কথা মই দূৰত কৈছো কাৰণ এই অঞ্চলসমূহত এনেকুৱা যি সংখ্যালঘু বেদখলকাৰীয়ে দখল কৰা যিসমূহ অঞ্চল আছে সেই অঞ্চলসমূহত 90% অপৰাধজনিত ঘটনাত এনেকুৱা বেদখলকাৰী লোকসকল জড়িত থাকে ডকাইতি ঘটনাত তেনেকুৱা লোক জড়িত থাকে ধুবুৰী চাপৰ অঞ্চলৰ কথা কৈছো ইয়াৰ আগতো বিলাসীপাৰা ধুবুৰী তাত বিভিন্ন ধৰণৰ অপৰাধজনিত ঘটনাত থকা লোক জড়িত আছিল ধুবুৰী নিষিদ্ধ মাংসৰ ক্ষেত্ৰত যদি ক'বলৈ যাওঁ প্ৰায় 100ৰো অধিক চৰ অঞ্চলৰ পৰা এনেকুৱা সন্দেহযুক্ত লোকক আটক কৰা হৈছিল আৰু এতিয়া তেনেকুৱা এছাম লোকে আৰক্ষীক ভাবুকি প্ৰদান কৰিছে যে তহঁতি লাঠি আৰু পিস্তল থৈয়া তাৰ পাছত দেখা যাব তাৰ পাছত আমি তহঁতক আমাৰ শক্তি দেখুৱাম এই ধৰণৰ মন্তব্য উচ্ছেদিতৰ পৰা আহিছে উচ্ছেদিতৰ মৰখা বেদখলকাৰীৰ মৰখা যি সময়ত চৰকাৰ প্ৰশাসন বদ্ধপৰিকৰ হৈছে তেওঁলোকে কৈছে যে উচ্ছেদ চলিবই চৰকাৰী ভূমি বেদখল মুক্ত কৰা হ'ব আৰু এবিঘা দুবিঘা ভূমি নহয় সেইটো চিন্তাৰ কথা 1038 বিঘা ভূমি ইয়াৰ আগতে যেটো অঞ্চলত হাসিলা বিলত অভিযান চলিল তাত 1035 বিঘা ভূমি বেদখল মুক্ত কৰা হ'ল কচুতলিত যি উচ্ছেদ অভিযান চলোৱা হৈছিল যেটো বিলাসীপাৰ উচ্ছেদ চলোৱা হ'ল তাপ বিদ্যুৎ প্ৰকল্পৰ কাৰণে কৰা হৈছে কিন্তু সকলো মাটি দখল কৰি একাংশ বেদখলকাৰী বহি আছিল আৰু তেওঁলোকে এতিয়া উচ্চতনি পাইছে কাৰোবাৰ পৰা তেওঁলোকে মন্তব্য কৰিছে যে খিলঞ্জিয়াই শান্তিপূৰ্ণভাৱে এৰি দিয়া দখল কৰা ভূমি কিন্তু এই সকল সংখ্যালঘু একাংশ লোকে মুছলমান সংখ্যালঘু লোকে তেওঁলোকে কিন্তু উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰে আৰু পাইকানৰ উচ্ছেদথলীটো একেই পৰিস্থিতিৰ সৃষ্টি হৈছে তেওঁলোকে কৈছে যে আক্ৰমণ হ'ব প্ৰত্যাক্ৰমণ হ'ব এনেকুৱা ধৰণৰ ঘটনা কৈ আছে আৰু আৰক্ষীও কৈছে যদিহে এবাৰ আক্ৰমণ হয় তেন্তে বিলাসীপাৰতকৈ ভয়ংকৰ প্ৰত্যাক্ৰমণ হ'ব কেৱল লাঠি চাৰ্জে নহব অন্য ধৰণৰ এবাৰ আৰক্ষী আক্ৰমণ কৰিব পাৰে গতিকে তেওঁলোকক শান্ত কৰিবলৈ কোৱা হৈছে আৰু তেওঁলোকক
উচতনি দিবলৈ যোৱা ৰাজনৈতিক দলসমূহক কিন্তু চৰকাৰে হকিয়াই দিছে যে পৰিস্থিতি ভয়ংকৰ হ'ব কোনো ধৰণৰ উচতাই জুল খাবলৈ যোৱা যি ধৰণৰ ঘটনা যদি কোনোবাই সংগত কৰিবলৈ যায় তেন্তে পৰিস্থিতি ভয়ংকৰ হ'ব যিসকল আমাৰ লগত লাইভত নতুনকৈ জড়িত হৈছে তেওঁলোকক জনাইছো যে পুনৰ বিলাসীপাৰাৰ দৰে এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হ'বলৈ গৈছে এবাৰ গোৱালপাৰাৰ পাইকান সংৰক্ষিত বনাঞ্চলত উচ্ছেদৰ মাজতে একাংশ উচ্ছেদিতই সকলো সীমা চেৰাই খাকি পোছাকধাৰী আৰক্ষী আৰু চিআৰপিএফক ভাবুকি প্ৰদান কৰিছে কৈছে যে তহতি বন্দুক আৰু লাঠি থৈয়া তাৰ পাছত দেখা যাব পৰিস্থিতি এয়া হৈছে বেদখলকাৰী সংখ্যালঘু লোকৰ উদ্ভণ্ডালি তেওঁলোকৰ মৰখা ধন্যবাদ